নমস্কাৰ। আজি এটা অন্য টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মই। টপিকটি হ'ল মানুহৰ মাদক দ্ৰব্যৰ প্ৰতি থকা আসক্তি। মানুহৰ মাদক দ্ৰব্যৰ প্ৰতি থকা আসক্তি বাস্তুৰ কিছুমান ভুলৰ কাৰণে সেই মানুহ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হয়। প্ৰথম ভুলটো হ'ল ৱেট নট ৱেষ্টত যদি এণ্টি থাকে সেই মানুহখিনি মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হয়, আৰু নৰ্থ ইষ্টত যদি ভুল থাকে তেতিয়াও মানুহৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হয়। আৰু SSW যদি মানুহে তাত শোৱাৰ বেডৰুম পাতে তেতিয়াও মানুহ সেই মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হয়। সেইকাৰণে সেই তিন জেগাত আপোনালোকে ভুল কেতিয়াও কৰিব নালাগে। যদি ভুল হয় তেতিয়া মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হয়ে। কিন্তু এনেকুৱা কথা কিছুমান আহি পৰে যিবিলাক কথা হ'ল প্ৰত্যেক ঘৰৰ মানুহত চবেইতো মাদক দ্ৰব্যৰ প্ৰতি আসক্তি নাথাকে। সেইকাৰণে তাৰ কিছুমান নিউমলজি বাস্তুৰ মতে নম্বৰৰ ওপৰত ডিপেণ্ড কৰে। সেই নম্বৰকেইটা ভুল থাকিলে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হৈ গুচি যায়। তাৰ কিছুমান ৰিডিমি আছে, ধৰি লওক ৱেট নট ৱেষ্ট যদি এণ্টি থাকে তাত তেতিয়া আপোনালোকে এটা সেইটো ট্ৰিটমেণ্ট কৰিলে সেইটো ভাল হ'ব। নৰ্থ ইষ্টতো ভুল থাকিলে সেইটো আপুনি শুধাবই লাগিব। আৰু SSW যদি কেনেবাকৈ বেডৰুম থাকে সেই বেডৰুমটো তাৰ পৰা আঁতৰাবই লাগিব। আৰু যদি এইবিলাক যদি ভুল থাকে তেন্তে আপোনালোকে এটা সোনকালে আপোনালোকে এটা ঘৰৰ পৰা সেইটো আঁতৰাই লওক, আৰু সকলোৱে যাতে ভাল থাকক তাৰ কামনাই ধন্যবাদ।